কংগ্ৰেছ দলৰ কোনো কথাই তদন্ত নোহোৱাকৈ বিশ্বাস কৰিব নালাগে। মোৰ হাতত ডক্টৰৰ প্ৰেছক্ৰিপশ্যন আছে। এইটো ইলেকশ্যনৰ লগত ঘটনা হয় নে নাটক হয়, এই দুইটাৰ মাজত তদন্তৰ প্ৰয়োজনীয়তা আছে। তেখেত যিহেতু কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ কোনো কথাই তদন্ত নোহোৱাকৈ বিশ্বাস কৰিব নালাগে। তেজপুৰ মেডিকেল কলেজত লৈ যোৱা হৈছিল। তেজপুৰ মেডিকেল কলেজত যাওঁতেও ডাক্তৰে তেওঁক ৰাখিব খোজা নাই। বোলে আপোনাৰ গাত ইঞ্জুৰি নাই, আপোনাক কেনেকে ৰাখিম? তেজপুৰ মেডিকেল কলেজ এখন গভৰ্ণমেণ্ট মেডিকেল কলেজ। সেইকাৰণে মই নিৰ্বাচনী আয়োগক ক'ম যে আপোনালোকে এটা নিৰপেক্ষ তদন্ত কৰক, কাৰণ পদ্ম হাজৰিকা ডাঙৰীয়াই ভাবে যে এইটো এটা ষড়যন্ত্ৰ। ডক্টৰৰ প্ৰেছক্ৰিপশ্যনেতো কোনো ইঞ্জুৰিৰ কথা নকয়। মেডিকেল কলেজৰ ডাক্তৰে কৈছে কোনোতো ইঞ্জুৰি নাই। গতিকে ডক্টৰৰ কথা শুনিম নে কংগ্ৰেছৰ কথা শুনিম? তথাপিতো মই যিহেতু মুখ্যমন্ত্ৰী, কাৰো ছাইড লোৱাটো উচিত নহয়। সেইকাৰণে মই নিৰ্বাচনী আয়োগক ক'ম যে আপোনালোকে এটা নিৰপেক্ষ তদন্ত দিয়ক, আমাৰ কোনো আপত্তি নাই।